দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক যি নিৰ্দেশ বা আদেশ দিছে এয়া ৰাষ্ট্ৰৰ হিতৰ কাৰণে দিছে। কাৰণ ৱৰ্ল্ড ৱাইড এইটো সমস্যা হৈছে, বিশ্বব্যাপী হৈছে। অকল নট অনলি ইণ্ডিয়া বা ভাৰতবৰ্ষই নহয়, সমগ্ৰ এছিয়ান কাণ্ট্ৰি বুলিয়েই নহয়, সকলো দেশতেই আমাৰ পাৰস্য যি যুদ্ধ হৈছে, সাগৰীয় অঞ্চল যিটো জীৱিকাময় পৰিৱেশ হৈছে, তেলৰ যিটো নাটনি হৈছে, ইয়ে সঁচাই দেশৰ আৰ্থিক ব্যৱস্থা কঙা কৰিব। মই ভাবোঁ এই অৱস্থাৰ পৰা আঁতৰি যাওক, পুনৰ আগৰ ব্যৱস্থালৈ ঘূৰি আহক। যুদ্ধই কেতিয়াও সমস্যা সমাধান নানে। এই কথাটোৱে আমি বাৰম্বাৰ দোহাৰিছোঁ যে যুদ্ধই কেতিয়াও কিন্তু শান্তি আনিব নোৱাৰিব, ইয়াৰ পৰিণতি আমি ভুগিব লাগিব। তো সেইকাৰণে এই যুদ্ধ বন্ধ হওক আৰু আমাৰ যি আগৰ দৰে যিটো তেলৰ যিটো মানে আমাৰ ৰিলেশ্যন হৈ আছে বা তেল আদান প্ৰদান হৈ আছে বা তেল যোগাযোগ চলি আছে, নহ'লে আমাৰ গেছ যি ৰন্ধন গেছ আৰু তেলৰ দামে আমাক কিন্তু কঙা কৰি পেলাব। আমাৰ অৰ্থনীতি ভাঙি চুৰমাৰ হ'ব। ইতিমধ্যে মুদ্ৰাস্ফীতি হ'বলৈ ধৰিছে, কিন্তু ইণ্ডিয়া এতিয়াও কণ্ট্ৰলত আছে। আশা কৰোঁ অতি শীঘ্ৰে এই নৰ্মেল অৱস্থালৈ আমি কৰিবলৈ সক্ষম হ'ম। মোদী ডাঙৰীয়া যিটো আছে, ভাৰতবৰ্ষ কিন্তু ইয়াৰ পৰা বাচি থাকিব। আপোনালোকে যে স্তম্ভবিলাক চাই, আটাইতকৈ কম যদি আছে ভাৰতবৰ্ষৰ আছে 4%। বাকী আমি দেখিছোঁ 48, 38, 30%, 24, 20% হৈ গৈছে, কিন্তু আমাৰ এতিয়া 4% হৈছে। কিন্তু আমি অহংকাৰী নহওঁ, কিন্তু ভাৰতবৰ্ষ এতিয়া ষ্টেবল হৈ আছে।